850 কোটি টকাৰ লিগেল নোটিছ এই 850 কোটি টকীয়া লিগেল নোটিছ আগবঢ়োৱা হৈছে নৱজোৎ সিং সিদ্ধুলৈ সমগ্ৰ দেশ জুৰি এতিয়া চৰ্চিত নৱজোৎ সিং সিদ্ধু কাৰণ নৱজোৎ সিং সিদ্ধুৱে দুৰাৰোগ্য কৰ্কট ৰোগ কেনেদৰে জয়ী হ'ব পাৰি এই সংগ্ৰামখনৰ পৰা কেনেদৰে নিজৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই লাইফষ্টাইলৰ পৰিৱৰ্তন ঘটাই খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটাই কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগ আমি জয় কৰিব পাৰো তাৰেই এক ব্যাখ্যা আগবঢ়াইছিল উদাহৰণ হিচাপে লৈছিল তেওঁৰ পত্নীৰ ওপৰত যিখিনি তেওঁলোকে এক্সপেৰিমেন্ট কৰিছিল খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটাই বা জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই আৰু তাৰ পিছত তেওঁলোকে যেটো ফল লাভ কৰিলে আৰু সেই ফলখিনিয়ে সোশ্যাল মিডিয়াৰ জৰিয়তে লৈ আহিছিল নৱজোৎ সিং সিদ্ধুৱে সমগ্ৰ বিশ্ববাসীৰ সন্মুখলৈ আৰু ইয়াৰ পিছতে এতিয়া কেঞ্চাৰ ৰোগ নিৰাময়ৰ সূত্ৰ আগবঢ়াই বিপদত পৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিক নৱজোৎ সিং সিদ্ধু নৱজোৎ সিং সিদ্ধুৱে যি দাবী কৰিছিল মাত্ৰ 40 দিনত তেওঁৰ পত্নীৰ 4th ষ্টেজত থকা কৰ্কট চতুৰ্থ পৰ্যায়ত থকা কৰ্কট ৰোগ সম্পূৰ্ণৰূপে নিৰাময় লাভ কৰিবলৈ সক্ষম হৈছিল সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছিল হালধিৰ ৰস খাই নিম পাতৰ ৰস খাই লঘুনে থাকি এই কেঞ্চাৰ ৰোগ কেনেদৰে জয় কৰিব পাৰি তাৰ উদাহৰণ দাঙি ধৰিছিল তেওঁলোকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিল সোশ্যাল মিডিয়াত আৰু যাক লৈ এতিয়া এক প্ৰকাৰ মহা বিপদত পৰিছে নৱজোৎ সিং সিদ্ধু য'ত নেকি 850 কোটি টকাৰ লিগেল নোটিছ দিয়া হৈছে সিদ্ধুলৈ কোনে দিলে এই নোটিছ হিয়া এইখিনি মুহূৰ্তত মই আপোনালোকক জনাম তাৰ পূৰ্বে পুনৰ জনাব বিচাৰিছো যে নৱজোৎ সিং সিদ্ধুৱে কি ধৰণৰ দাবী কৰিছিল নতুনকৈ কোৱাৰ প্ৰয়োজন নাই য'ত নেকি চতুৰ্থ পৰ্যায় পাইছিল পত্নীৰ কৰ্কট ৰোগ অস্ত্ৰোপচাৰ হৈছিল কেমো লোৱা হৈছিল আধুনিক চিকিৎসা বিজ্ঞানৰ সকলো পদ্ধতিয়ে অৱলম্বন কৰা হৈছিল পত্নীৰ চিকিৎসাৰ নামত মেডিকেল সায়েন্সৰ সকলো উন্নত সেৱা আগবঢ়োৱা হৈছিল কৰ্কট নিৰাময়ৰ ক্ষেত্ৰত ইতিমধ্যে দ্বিতীয় পৰ্যায়তে অস্ত্ৰোপচাৰ কৰা হৈছিল কৰ্কট ৰোগ যেতিয়া সেকেন্ড ষ্টেজত আছিল তেতিয়া অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তাৰ পিছত কেমো দিয়া হৈছিল লাহে লাহে এই ৰোগৰ জটিলতা বাঢ়ি গল চতুৰ্থ পৰ্যায় পালেগৈ আৰু চতুৰ্থ পৰ্যায় পোৱাৰ পিছত চিকিৎসকে নৱজোৎ সিং সিদ্ধুক জনাইছিল যে তেওঁৰ পত্নী জীয়াই থকাৰ 3% আশা নাই বা 3% সম্ভাৱনা নাই আৰু ইয়াকে এটা চ্যালেঞ্জ হিচাপে লৈ নৱজোৎ সিং সিদ্ধু আৰু তেওঁৰ পুত্ৰই বিভিন্ন দিশ অধ্যয়ন কৰিছিল ভাৰতীয় আয়ুৰ্বেদৰ বিভিন্ন দিশ অধ্যয়ন কৰিছিল দেশ বিদেশৰ বিভিন্ন প্ৰতিষ্ঠিত গৱেষকসকলৰ বিভিন্ন গৱেষণা অধ্যয়ন কৰিছিল আৰু তাৰ পৰাই তেওঁলোকে সিদ্ধান্ত লৈছিল যে কৰ্কট ৰোগৰ যি চিকিৎসা চলি আছে সেই চিকিৎসা সম্পূৰ্ণৰূপে বাদ দি কোনো ধৰণৰ ঔষধ সেৱন নকৰাকৈ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে তেওঁলোকে চিকিৎসা আৰম্ভ কৰিলে আৰু যি চিকিৎসাৰ 40 দিনৰ পিছত যি বৃহৎ ফলাফল তেওঁলোকে লাভ কৰিলে পুনৰ তেওঁলোকে স্ক্যান কৰিলে যিখিনি যাৱতীয় পৰীক্ষা কৰিবলগীয়া থাকে সকলোখিনি পৰীক্ষা কৰি দেখিলে যে কেঞ্চাৰ সেল এটাও নাই তেওঁৰ পত্নীৰ শৰীৰত নৱজোৎ সিং সিদ্ধুৰ পত্নীৰ নাম হৈছে নৱজোৎ কৌৰ আৰু নৱজোৎ কৌৰ শৰীৰত এটাও কেঞ্চাৰ সেল নথকাৰ কথা সদৰি কৰিলে যেতিয়া চিকিৎসকে পৰীক্ষা কৰি চাই দেখিলে যে সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে পত্নীয়ে আৰু তাৰ পিছতে সেইখিনি কথা তেওঁলোকে এই 40 দিনত কি কৰিলে কি খাদ্য খোৱালে পত্নীক সকলোখিনি কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিলে নৱজোৎ সিং সিদ্ধুৱে ৰাতিপুৱা 9:30 বজাত নিমৰ ৰস আৰু কুহুমীয়া পানীৰে আৰম্ভণি হয় খাদ্য তাৰ পিছত হালধিৰ ৰস তাৰ পিছত নহৰু আৰু যদি চাহো খায় চাহত ডালচেনি গৰম কৰি ডালচেনিত কিছু ঘৰুৱা আমাৰ ভাৰতীয় যি মছলা থাকে সেই মছলা অকনমান ব্যৱহাৰ কৰা হয় আদা ব্যৱহাৰ কৰা হয় ডালচেনি ব্যৱহাৰ কৰা হয় হিয়া উতলাই চাহ হিচাপে খাবলৈ দিয়া হয় নিম পাতৰ ৰস খাবলৈ দিয়া হয় আৰু সূৰ্যাস্তৰ পিছত কোনো খাদ্য গ্ৰহণ কৰা নহয় ময়দা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছিল চেনি সম্পূৰ্ণৰূপে বাদ দিছিল চাউল ভাত ৰুটি সম্পূৰ্ণৰূপে বাদ দিছিল মাজে মাজে খাইছিল বাদামৰ আটাৰ ৰুটি আনহাতে আমলখি খাইছিল নিয়মিত ৰূপত ডালিম খাইছিল আৰু এনেদৰে এটা নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছিল কৰ্কটৰ দৰে এটা দুৰাৰোগ্য ৰোগক জয় কৰিবলৈ সক্ষম হৈছিল কৰ্কট ৰোগৰ যি সংগ্ৰাম ৰোগীৰ মাজত যি সংগ্ৰাম ৰোগীৰ আত্মীয় পৰিয়ালৰ মাজত যি সংগ্ৰাম যি ব্যয়বহুল চিকিৎসা সম্পূৰ্ণৰূপে সৰ্বস্বান্ত হৈ পৰে
কৰ্কট ৰোগৰ চিকিৎসা কৰি কৰি একোটা পৰিয়াল মাটি ঘৰ বাৰী সকলো বিক্ৰী কৰিবলগীয়া হয় দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ চিকিৎসা কৰি এনেকুৱা এটা জটিল সংগ্ৰাম এই কৰ্কট ৰোগ যি ধনীয়ে হওক বা দুখীয়াই হওক মূৰৰ ওপৰত এখন সৰগ ভাগি পৰাৰ দৰে এখন সংগ্ৰাম কৰিবলগীয়া হয় এই ৰোগৰ সৈতে যুঁজ দিবলৈ আৰু তেওঁলোকৰ যি সিদ্ধান্ত আছিল মেডিকেল সায়েন্সৰ সকলো সেৱাৰ পৰা তেওঁলোকে আঁতৰি আহি ঘৰুৱাভাৱে তেওঁলোকে যি সেৱা আগবঢ়ালে যি খাদ্যৰ পৰিৱৰ্তন ঘটালে এটা বৃহৎ পৰিৱৰ্তন ঘটালে খাদ্যাভ্যাসৰ ক্ষেত্ৰত জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই নিজেই 24 ঘণ্টাই পত্নীৰ লগত থাকি পত্নীক এনেদৰে প্ৰতিবিধ সামগ্ৰী যোগান ধৰি অৱশেষত নৱজোৎ সিং সিদ্ধুৱে নিজৰ পত্নীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ল আৰু সেইখিনি কথাই তেওঁ সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে আৰু তাৰ পিছত সমগ্ৰ দেশজুৰি চিকিৎসা বিজ্ঞানীসকলৰ মাজত চিকিৎসকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল এই বিতৰ্কত অসমৰো বহুকেইগৰাকী আগশাৰীৰ চিকিৎসকে ভাগ ল'লে ছ'চিয়েল মিডিয়াত নৱজোৎ সিং সিদ্ধুৰ যিখিনি সূত্ৰ আছিল কেঞ্চাৰ নিৰাময়ৰ যিখিনি কথা তেওঁ জনাইছিল দেশৰ দৰিদ্ৰসকল যাতে উপকৃত হয় কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগীসকল যাতে উপকৃত হয় নিজাববীয়াকৈ খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটাই এই ৰোগৰ পৰা যদি জয়লাভ কৰিব পাৰি এই ৰোগক যদি পৰাস্ত কৰিব পাৰি সেই সুবিধা হোৱাকৈ বা তাৰ সহায়ক হ'ব বুলি তেওঁলোকে নৱজোৎ সিং সিদ্ধুৱে পত্নীক কাষত লৈ সংবাদ মাধ্যমত সদৰি কৰিছিল তেওঁলোকৰ সেই অভিজ্ঞতাৰ কথা কেঞ্চাৰ ৰোগ জয় কৰাৰ কথা আৰু তাৰ পিছতে সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হ'ল দেশৰ আগশাৰীৰ টাটা মেমৰিয়েলৰ চিকিৎসকসকলেও এই কথাত তীব্ৰ সমালোচনা কৰিলে নৱজোৎ সিং সিদ্ধুৰ দৰে এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ এনেকুৱা ধৰণৰ কথাই বিপথে পৰিচালিত কৰিব পাৰে কৰ্কট ৰোগীসকলক যিসকলে বৰ্তমান কৰ্কট ৰোগৰ চিকিৎসা কৰি আছে চিকিৎসাধীন ৰোগীসকলৰ হিতে বিপৰীত হ'ব পাৰে যদি চিকিৎসা বাদ দি ঘৰুৱা এই চিকিৎসা বা খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটাবলৈ যায় তেতিয়াহ'লে হয়তো বহু ৰোগীয়ে ভাল হ'ব দূৰৰ কথা হয়তো মৃত্যুৰ দুৱাৰদলিত উপনীত হ'ব পাৰে ইত্যাদি ইয়াকে লৈ বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল বিভিন্নজনে আঁকোৱালি ল'লে নৱজোৎ সিং সিদ্ধুৰ এই পৰামৰ্শ বা এই কথাখিনি আৰু বহু কৰ্কট ৰোগীয়ে চিকিৎসা বাদ দি ঘৰুৱাভাৱেও আনকি চিকিৎসা গ্ৰহণ কৰিব ধৰিলে গতিকে এনেকুৱা এটা পৰিস্থিতিত চিকিৎসকসকলৰ যি বিতৰ্ক হ'ল চিকিৎসকসকলে যি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে আৰু তাৰ পিছত এই প্ৰক্ৰিয়াৰ জৰিয়তে নৱজোৎ সিং সিদ্ধুৰ এই ধৰণৰ কথা বতৰাই বিপদত পেলাব পাৰে কৰ্কট ৰোগীসকলক আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ছত্তীশগড়ৰ চিভিল সোসাইটিৰ এক লিগেল নোটিছ জাৰি কৰা হৈছে নৱজোৎ সিং সিদ্ধুলৈ য'ত 850 কোটি টকাৰ লিগেল নোটিছ জাৰি কৰা হৈছে 7 দিনৰ ভিতৰত ছত্তীশগড় চিভিল সোসাইটিয়ে 7 দিনৰ ভিতৰত ইয়াৰ উত্তৰ বিচাৰিলে নৱজোৎ সিং সিদ্ধুৰ পৰা গতিকে 850 কোটি টকাৰ এই লিগেল নোটিছৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নৱজোৎ সিং সিদ্ধুৱে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব কি ধৰণে তেওঁ এই কথা স্পষ্টীকৰণ দিয়ে এলোপেথি চিকিৎসাৰ প্ৰতি বিশ্বাস যেহেতু একাংশ কৰ্কট ৰোগীয়ে হেৰুৱাই পেলাইছে আৰু য'ত নেকি ৰোগীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে এই ধৰণৰ কথা বতৰাই সেই কথাসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই ছত্তীশগড় চিভিল সোসাইটিয়ে এই লিগেল নোটিছ জাৰি কৰিছে 850 কোটি টকাৰ লিগেল নোটিছৰ 7 দিনৰ ভিতৰত উত্তৰ দিবলৈ দাবী জনাইছে ছত্তীশগড় চিভিল সোসাইটিয়ে গতিকে ইয়াৰ পৰৱৰ্তী সময়ত নৱজোৎ সিং সিদ্ধুৱে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেনেদৰে উত্তৰ দিয়ে সেয়াও হ'ব লক্ষণীয় কিভাৱে এই সমগ্ৰ বিষয়টোত জনাওক আপোনাৰো মতামত